তোমার নাম কি বলে? মোর নাম রহিমা বেগম। রহিমা বেগম বুলি কলে কলে বলা উঠা গাড়ীত। মই কি হল বাইদেউ কওকচোন? কই একো নহয় বলা। চিধা উঠাই লৈ গল গাড়ীত, নি থানাত বহালে। সুধিলে তোমাৰ নাম কি, ল'ৰা ছোৱালী সুধিলে, চব সুধিলে। তেতিয়া মই কলো চবকেইটা। কোৱাৰ পাছত কাগজ পত্ৰৰ কথা কলো আনিম নেকি? কলে এতিয়া একো নালাগে, অকলে তোমাৰ পান কাৰ্ড আৰু হেৰি লাগে আধাৰ কাৰ্ড, সেইকেইটাও লৈ গলো। চালে, চোৱাৰ পাছত কলে ছাৰ আহক, তেতিয়া কিবা এটা ফাইচলা হ'ব, তোমাৰ বস্তুকেইটা চাব। তেতিয়া বেলা বহুত হৈ গ'ল, 11টামান হ'ল নেকি। তেতিয়া ক'লে কি এতিয়াতো ছাৰ নাহে, তোমালোকে গোলাঘাট গৈ তাতে অচি ছাৰে চাব। গোলাঘাট যা লৈ গ'ল, তাতে হাতৰ পিঙাপিং 8টা ল'লে, 10টা ল'লে, আকৌ 2টা ল'লে, এনেকুৱাকৈ ল'লে। আমি মানা কৰিলোঁ, কেলৈ লৈছে আমাক সোধা ছাৰক, হ'লেও নুশুনিলে। কাগজ পত্ৰকেইটা কম দেখুৱালোঁ, সেইটোও নুশুনিলে। আচ্ছা ল'লে। তাৰপাছত গোটেই দিন ৰাখিলে, ৰাতি পাৰ কৰি দিলে 11টা মানত। গোলাঘাটৰ পৰা লৈ গ'ল আমাক ধুবুৰী গোটেই দিন ৰাখিলে। আকৌ ৰাতি 10টাত পাৰ কৰি দিলে এইটো শিলিগুৰি। তাৰপৰা আকৌ কি জেগা সেইটো নাম নাজানো, আকৌ ৰাতি লৈ গ'ল। এনেকুৱা হিচাপত ৰাতি নিয়ে, কোনোফালে চাব নোৱাৰি, এনেকুৱা চবক উঠাই লৈ যায়। তাৰপাছত যেতিয়া লৈ গ'ল তাত আমি ক'লোঁ আৰুতো আমি জীয়াই নাথাকোঁ চাগে, ইমান দূৰ আনিলে। তেতিয়া ক'লে সেইখিনিত বোলে এটা কাম কৰা, তোমালোকে ভাত পানী খালা, আমি বাংলাদেশী পইচা দিম, তোমালোকে চবে লোৱা। আমি বাংলাদেশী পইচা দেখি চবে চিঞৰ বাখৰ, মতা মাইকী যিমান আছোঁ, কাকো 500, কাকো 200 টকা এনেকুৱা দিলে বাংলাদেশী পইচা। তো আমি ক'লোঁ ছাৰ এইকেইটা কেলৈ দিছে আমাক? ক'লে তোমালোকে তাত গৈ যেতিয়া উঠিবা, এইকেইটা দি 2 দিনমান খাবা, এনেকুৱা ক'লে। কয় বাংলাদেশী পইচা দিয়াও হেক মানে গাড়ীত 5জন 6জন 5জন 6জনকৈ উঠাই নিয়া চুৰু নি ঘাটে ঘাটে এৰি আছে। আৰু সিহঁতে ৰখে, আগবঢ়াই দিয়ে, কিন্তু অলপ জগা আগবঢ়াই দিয়ে। কয় যদিও তহঁতি ঘূৰি আহ শ্বুট কৰি দিম। কয় ডুব ডাব মাৰে। তেতিয়া আমি আৰু খাৰা নহয়, শুয়ে থাকোঁ। নহয় নহয় হেৰি গুলি চলাই। ইমান বোকা আৰু ধান খেতি গোমধান, তাৰ মাজত চুচৰি খাৰা হ'বও নোৱাৰোঁ। ইমান ৰাতি চুচৰি বাগৰি গৈ উঠোঁ। এতিয়া ৰাতিপুৱা হৈ গ'ল, আমি গৈ উঠিলোঁ। বাংলাদেশৰ মানুহকেইটাক উঠি ক'লে তহঁতক কোনে আনিলে ইয়াত? বোলে আমাক এনেকুৱা কৰি আনি আৰু আমাক পইচা পাতি দি আপোনালোকৰ দেশত পঠাই দিছে। তহঁতি আমাৰ দেশৰ মানুহ নেকি? পইচাটো দেখালোঁ, আমাৰ দেশৰ মানুহ নেকি এনেকুৱা বুলি ক'লে। আৰু আমি এইকেইটা পইচা লুকাই লুকাই লৈ গৈছিলোঁ, আমাৰ অসমৰ পইচা সেইকেইটাও দেখালোঁ। বাংলাদেশৰ হেৰি বৰ্ডাৰ পুলিচে মাতিছে। সেইখিনি মাৰি আনি কৈছে তহঁতি কোনটো ৰাস্তাত নমাই দিছিলে সেইফালে যা। যাহা কালি আমি নামিছোঁহে, বৰ্ডাৰ পুলিচ আছেই, এইফালে গোটেইকেইটা গ'লগৈ। কিজানি 100-150 গৈ আকৌ চুৰি কৰিছে। ঐ তহঁতি নাহিবি বোলে, তহঁতি নাহিবি। আকৌ সিহঁতি মানে ফায়াৰ কৰি দিছে। তেতিয়া আমি চবে মাটিত শুই আছোঁ, আমি নিজৰ যিটো আল্লাহক মাতিব লাগে সেইটো মাতি আছোঁ। পাছত গোটেই দিন এনেকুৱা থাকিলোঁ, না সিফালে যাব দিয়ে না ইফালে আহিব দিয়ে। গোটেই দিন পথাৰৰ পানী খাই খাই গোটেই দিন পথাৰতে থাকিলোঁ। গধূলি পিছবেলা 5টা মানত গৈ তেতিয়া বিয়চাৰে আমাক চবক মাতি আনি ক'লে তহঁতি হাতটো দাং আৰু তহঁতি আহ বোলে গাড়ী লৈ গৈ। তেতিয়া মানে এক পাটিকৈ চব পাৰ কৰি আনি য'ত আমাক পঠাইছিলে, য'ত ৰুমৰ পৰা সেইটো ৰুমত আনি তেতিয়া সিহঁতৰ বাংলাদেশী পইচাটো ৰাখিলে আৰু আমাক আনি এইটো হেৰিত দি আহিলে, এইটো কোকৰাঝাৰ আনি দিলে।